এবাৰ নৰ ৰূপত জিলিকিছে কেশৱ কুঞ্জ কিয়নো যেহেতু RRSৰ নতুন কাৰ্যালয়ৰ মুকলি কৰা কথা ইতিমধ্যে সকলোৱে গম পাইছে আৰু RSSৰ নতুন কাৰ্যালয়টো কৰ্পোৰেট কোম্পানীতকৈ বা কৰ্পোৰেট কাৰ্যালয়তকৈ কোনো গুণে কম নহয় নৰ ৰূপত জিলিকিছে কেশৱ কুঞ্জ নতুন দিল্লীত আসলতে স্থাপন কৰা হৈছে নতুন কাৰ্যালয় RSSৰ আৰু এই কাৰ্যালয়ৰ সন্দৰ্ভত কিদৰে সজোৱা হৈছে আটক ধুনীয়াকৈ বা নৰ ৰূপত এই সন্দৰ্ভত লৈ আহিছোঁ প্ৰত্যেকগৰাকী লোকৰ বাবে এই বিশেষ খবৰ নৰ ৰূপত জিলিকিছে কেশৱ কুঞ্জ যেন কৰ্পোৰেটৰ কাৰ্যালয়হে কৰ্পোৰেট কাৰ্যালয়তকৈ কোনো গুণে কম নহয় RSSৰ নতুন কাৰ্যালয় কেশৱ কুঞ্জ হেহতিয়াকৈ নতুন দিল্লীত উদ্বোধন কৰা হৈছে RSSৰ পুনৰ নিৰ্মাণ কৰা কাৰ্যালয়টো কৰ্পোৰেট কাৰ্যালয়তকৈও সঁচাকৈ কোনো গুণে কম নহয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যাক চমুকৈ কোৱা হয় RSSৰ নতুন কাৰ্যালয় কেশৱ কুঞ্জ খুব সুন্দৰভাৱে সজাই তোলা হৈছে শেহতীয়াকৈ নতুন দিল্লীত উদ্বোধন কৰা হৈছে RSSৰ পুনৰ নিৰ্মাণ কৰা কাৰ্যালয়টো আৰু এই কাৰ্যালয়টোত আছে 13 মহলীয়া 3টাকৈ টাৱাৰ এই টাৱাৰ 3টাত নাইকি সকলো সুবিধাই আছে ইয়াত এটা কাৰ্যালয়ত থাকিবলগীয়া সকলো সুবিধা থকাৰ উপৰিও আছে হস্পিটেলৰ সুবিধা হনুমান মন্দিৰৰ সুবিধা একাধিক বিশাল সভাগৃহ পুথিভঁৰালৰ উপৰিও আছে আৱাসগৃহ আৰু 3টা টাৱাৰে আগুৰি আছে প্ৰায় 5 লাখ বৰ্গফুট ঠাইৰে আৰু ইয়াত নিৰ্মাণ কৰা হস্পিটেলখনত দৰিদ্ৰ লোকসকলক কৰা হ'ব বিনামূলীয়া চিকিৎসা সেৱা ইয়াৰ পুথিভঁৰাল সকলো লোকৰ বাবে মুকলি থাকিব তথ্য অনুসৰি এই নতুন কাৰ্যালয় পুনৰ নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় 150 কোটি টকা আৰু ইয়াত আছে সৰ্বমুঠ 300টা কোঠালি উল্লেখযোগ্য যে 1962 চনত দিল্লীত নিৰ্মাণ কৰা হৈছিল RSSৰ এটা দুমহলীয়া কাৰ্যালয় ইয়াৰ নাম দিয়া হৈছিল কেশৱ কুঞ্জ আৰু সুদীৰ্ঘ সময় ধৰি এই কাৰ্যালয়ৰ পৰাই সংঘৰ কামকাজ চলি আহিছিল যদিও 8 বছৰ পূৰ্বে ইয়াক পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেইমতে ইয়াত দুমহলীয়া অট্টালিকাৰ স্থানত নিৰ্মাণ কৰা হয় 13 মহলীয়া 3টাকৈ টাৱাৰ আৰু এই টাৱাৰ 3টাৰ নাম ক্ৰমানে সাধনা প্ৰেৰণা আৰু অৰ্চনা কেশৱ কুঞ্জৰ পুনৰ নিৰ্মাণৰ ডিজাইন কৰিছে স্থাপত্যবিদ অনুপ ডাভে আৰু আধুনিক প্ৰযুক্তিৰ সমান্তৰালকৈ ইয়াত হিন্দু স্থাপত্য শৈলীৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ইয়াৰ প্ৰতিটো কোঠাত যাতে সূৰ্যৰ পোহৰ পৰে বতাহ চলাচল কৰে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে তাৰ উপৰি আছে সৌৰ শক্তিৰ সুব্যৱস্থা ইয়াত থকা আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটোৰ নাম ৰখা হৈছে বিশ্ব হিন্দু পৰিষদৰ নেতা অশোক সিংঘলৰ নামেৰে আৰু এইগৰাকী অশোক সিংঘল ৰাম মন্দিৰ আন্দোলনৰ অন্যতম পৃষ্ঠপোষক আছিল আৰু এই প্ৰেক্ষাগৃহত একেলগে 450 গৰাকীৰ অধিক লোকে বহিব পাৰিব কেশৱ কুঞ্জ নিৰ্মাণৰ বাবে ব্যয় কৰা ধন হিন্দুত্ববাদী সংগঠনটোৰ ৭৫,০০০ স্বয়ংসেৱকৰ পৰা সংগ্ৰহ কৰা হৈছে বুলি RSSৰ সূত্ৰই প্ৰকাশ কৰিছে মন কৰিবলগীয়া যে এই কাৰ্যালয়ৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়ত RSSৰ কামকাজ চলাবলৈ আনটা অট্টালিকা ভাড়াত লোৱা হৈছিল 2016ৰ পৰা এই ভাড়াতীয়া কাৰ্যালয়ৰ পৰাই চলি আছিল RSSৰ কামকাজ তাৰ পাছতে এতিয়া হাজু হৈছে খুব সুন্দৰভাৱে সজাই তোলা হৈছে নৰ ৰূপত জিলিকিছে কেশৱ কুঞ্জ যেন কৰ্পোৰেটৰ কাৰ্যালয়তকৈও কোনো গুণেই কম নহয় RSSৰ এই নতুন কাৰ্যালয় আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909